হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আমি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে নে নাই সেইটো আমি কেনেকৈ চেক কৰিম। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই আৰু যদি আপুনি লিংক কৰিব বিচাৰে তেনেহ'লে আপুনি কেনেকৈ লিংক কৰিব আৰু আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই সেইটো আপুনি কেনেকৈ চেক কৰিব। আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি আপোনাৰ মোবাইলৰ পৰা ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব মাই আধাৰ লিখি চাৰ্চ কৰি দিব। মাই আধাৰ লিখি চাৰ্চ কৰাৰ পিছত অকণমান ওপৰৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত এনেকুৱা এটা ৱেবছাইট দেখা পাব। ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা ৱেবছাইট খোল খাব, এনেকুৱা এটা পপ আপ খোল খাব। ইয়াত আপুনি ওপৰৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে লগ ইন বুলি এটা অপশ্যন পাব। ইয়াত আপুনি লগ ইন অপশ্যনত ক্লিক কৰি দিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপুনি ইয়াতে দেখা পাইছে ইণ্টাৰ আধাৰ নাম্বাৰ। তো আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে সেইটো আপুনি ইয়াতে এণ্টাৰ কৰি দিব। তো ইয়াতে আপোনাৰ যিটো আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰটো দি দিব। আধাৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে কেপচাৰ। ইয়াতে আপোনাৰ যিটো কেপচাৰ শ্ব' কৰিব সেই কেপচাৰটো আপুনি ইয়াতে এণ্টাৰ কৰি দিব। তো ইয়াতে কেপচাৰটো দি দিয়াৰ পিছত ইয়াতে দেখা পাইছে চেণ্ড OTP। ইয়াতে আপুনি চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTP ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আধাৰ নাম্বাৰৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে তাত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াতে এণ্টাৰ কৰি দিব। তো OTPটো এণ্টাৰ কৰাৰ পিছত ইয়াতে দেখা পাইছে লগ ইন অপশ্যন। ইয়াতে আপুনি লগ ইন অপশ্যনত ক্লিক কৰি দিব। লগ ইন অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো প্ৰফাইল আছে সেইটো ছাকচেছফুলি অ'পেন হৈ যাব। ইয়াতে দেখা পাইছে ছাকচেছফুলি লগ ইন হৈ গৈছে। তাৰপিছত ইয়াতে আপুনি ওপৰৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে বেংক চেণ্ডিং ষ্টেটাছ। ইয়াতে দেখা পাইছে বেংক চেণ্ডিং ষ্টেটাছ। ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ বেংক একাউণ্টৰ লগত কেইটা একাউণ্ট লিংক আছে সেইটো আপুনি ইয়াতে চাব পাৰিব। ইয়াতে দেখা পাই আছে ইয়াতে দেখা পাইছে আধাৰ নম্বৰৰ লাষ্ট 4 ডিজিট দেখা পাব। তাৰপিছত ইয়াতে দেখা পাইছে বেংক নেম। তো পেটিএম পেমেণ্টছ বেংক আমাৰ যিটো লিংক আছে সেইটো ইয়াতে দেখাই শ্ব' কৰি আছে। তাৰপিছত ইয়াতে দেখা পাইছে বেংক চেণ্ডিং ষ্টেটাছ যিটো এক্টিভ হৈ আছে, এতিয়াও ইনএক্টিভ হোৱা নাই, এক্টিভেই আছে। তাৰপিছত কেতিয়া আপোনাৰ এইটো লিংক হৈছে সেইটো আপুনি ইয়াতে ডেটটো চাব পাৰিব। তো এনেকৈ আপুনি আপোনাৰ যিটো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই সেইটো আপুনি চাব পাৰিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই তো তেনেহ'লে আপুনি কেনেকৈ লিংক কৰিব সেইটো আপুনি য'ত আপুনি একাউণ্টটো বনাইছে, যিটো ব্ৰাঞ্চত আপোনাৰ একাউণ্ট আছে সেই ব্ৰাঞ্চত গৈ আপুনি আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট আছে সেইটো আপুনি লিংক কৰিব লাগিব। তো এনেকৈ আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব। আৰু আপুনি যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে নাই সেইটো আপুনি এনেকৈ চাব পাৰিব। যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ গোটেই ফ্ৰেণ্ড চাৰ্কেল এনেকুৱাকৈ চাব পাৰে। তো আজিৰ কাৰণে এইখিনিয়ে। বাই বাই, জয় হিন্দ।